My dear student, আজি আমি ক্লাছ 9 ত্ৰিভুজ চেপ্টাৰটো আলোচনা কৰিম। এতিয়া চাবা আমি যে ইয়াত কি বুলি কৈছে যে এ বি বাহু সমান পি কিউ আৰু আমাক কি দিয়া আছে যে বি কোণ সমান চি কোণ আৰু কিউ কোণ সমান আৰ কোণ বুলি দিয়া আছে। তেতিয়াহ'লে আমি ল'ব পাৰোঁ যে বি কোণ সমান কিউ কোণ আৰু আমাৰ ইফালে কি আছে আৰ কোণ সমান চি কোণ আৰু ইফালে এ বি বাহু সমান পি কিউ। এতিয়া আমি দেখা পালোঁ তিনিটা বস্তু সমান বুলি, তাই আমি ক'ব পাৰোঁ ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। আৰু সদায় মনত ৰাখিবা যিটো বাহু লোৱা তোমালোকে প্ৰথমতে বাহুটো সদায় তাৰ পৰা আৰম্ভ কৰিবা সৰ্বসম দেখুৱাৰ সময়ত। যে ইয়াত আমি চাইছোঁ ন, প্ৰথমতে আমি কি লৈছোঁ এ বি, আমাৰ ইয়াত কি লোৱা গৈছে আমাৰ এ বি বাহু। তো আমি কি আৰম্ভ কৰিলোঁ এ বিৰ পৰা আৰম্ভ কৰিলোঁ। ইয়াত এইটো বাহুটো চাবা, তোমালোকে কেতিয়াবা পি আৰ বাহুটো সমান দিব পাৰে, তেতিয়া তোমালোকে ক'ব লাগিব পি আৰ কিউ ত্ৰিভুজ বুলি ক'ব লাগিব ইয়াত সৰ্বসমত। কিন্তু ইয়াত ঠিকেই দিয়া আছে পি কিউ। চ' এইটোক আমি কি বিধিমতে কৰিছোঁ বা যে চাইড যে এংগেল চাইড চৰ্তমতে। এতিয়া আমি 4 নম্বৰটো আলোচনা কৰিম। 4 নম্বৰটো আমাৰ কি আছিল যে চাইড চৰ্ত। এতিয়া তোমালোকে বুজি পাবা চাইড চৰ্ত মানে কি হৈছে আমাৰ বাহু চৰ্তমতে। চোৱা আমাৰ দুটা ত্ৰিভুজ, যিকোনো দুটা ত্ৰিভুজ আঁকিলোঁ, যে এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ, যে এ বি চি পি কিউ আৰ। এতিয়া চোৱা এইটো সমান এইটো বুলি দিছে, তাৰপিছত এই বাহু সমান এইটো বুলি কৈছে আৰু এইটো বাহু সমান এইটো বুলি কৈছে। চাইছ না ওলট পালটকৈ। এতিয়া চোৱা প্ৰথমতে আমি যিটো বাহু ল'ম যে এ বি সমান কি বুলি কৈছে এ বি সমান পি আৰ। তাৰপিছত ছেকেণ্ডত আমাক কি বুলি কৈছে যে বি চি সমান কিউ আৰ আৰু 3 নম্বৰত আমাক কৈছে যে এ চি সমান পি কিউ। এতিয়া চাবা এইটোক আমি সৰ্বসম দেখাব পাৰোঁ ত্ৰিভুজ এ বি চি সৰ্বসম। এতিয়া আমি পি কিউ বুলি ধৰিব পাৰিবা, কিন্তু ইয়াক যে সৰ্বসমৰ ক্ষেত্ৰত যে পি আৰ, কাৰণ প্ৰথম বাহুটো আমাক কি লোৱা হৈছে যে এ বি লোৱা হৈছে, তেনেহ'লে আমি ইয়াৰ প্ৰথম বাহুটো আমাক কিহৰ সমান বুলি কৈছে এ বিৰ সমান পি আৰ বুলি কৈছে। তেনেহ'লে আমি পি আৰ কিউ বুলি সৰ্বসম দেখালোঁ। কেনেকৈ চাইড চৰ্তমতে। এতিয়া চাবা আমি 5 নম্বৰ চৰ্তটো আলোচনা কৰিম, ৰুলটো যে বা মানে কি আছিল আমাৰ সমকোণ অতিভুজ বাহু। যে এইটো আমাৰ সমকোণ হ'লে এটা কোণ আমাৰ কি হ'ব 90 ডিগ্ৰী। সমকোণত কি হয় এটা কোণ আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব লাগে। তো আমি ত্ৰিভুজটো আঁকি আছোঁ, সমকোণ ত্ৰিভুজ, এইটো নহয়, যে সমকোণ ত্ৰিভুজ দুটা আঁকি লওঁ আমি। যে চাবা সমকোণ ত্ৰিভুজ দুটা, যে ইয়াত দেখা পালা যে এ বি চি। এতিয়া আমি বি কোণটো কি সমকোণ পালোঁ আৰু আমাৰ ইয়াত আছে পি কিউ আৰ। এতিয়া কিউ কোণটো আমাৰ কি সমকোণ। এতিয়া চাবা যিটো নেকি আমাৰ মাটিৰ লগত লাগি থাকিব, মানে মাটি মানে কি যিটো আমাৰ একদম মাটিৰ লগত লাগি থাকিব, বি চি বাহুটো আমাক কি বুলি ক'ম আমি ভূমি বুলি ক'ম। কি বুলি ক'ম ভূমি, যাক আমি বেজ বুলিও কওঁ। আৰু এইটো কি হ'ব আমাৰ যিটো নেকি আমাৰ ওপৰৰ ফালে উঠিব, এইটো আমাৰ কি যে ওপৰৰ ফালে উঠিব 90, এইটোক কি বুলি ক'ম আমি লম্ব বুলি ক'ম। আৰু আমাৰ 90 ডিগ্ৰীৰ যিটো বিপৰীত বাহুটো সদায় মনত ৰাখিবা কি অতিভুজ। এতিয়া আমি দেখা পালোঁ যে ইয়াক কি ক'লে আমাৰ যে বি কোণ সমান আৰ কোণ আমাৰ সমান আছে, আৰু আমাৰ অতিভুজ সমান এই দুটা অতিভুজ আমাৰ সমান আছে। আৰু আমাৰ এইফালে ধৰি ল'লোঁ আমাৰ লম্ব যে এ বি লম্ব আৰু পি আৰ লম্ব সমান দিয়া আছে। এতিয়া চোৱা ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা আমি ক'ব পাৰিম
যে আমাক কি কৈছে সমকোণ সমকোণ ল'ব লাগিব বি কোণ সমান আৰ কোণ কিমান পালোঁ এইটো আমাৰ 90 ডিগ্ৰী বুলি কৈছে তাৰপিছত আমাৰ অতিভুজ সমকোণ অতিভুজ আমি ল'লোঁ মানে অতিভুজ মানে কৰ্ণ এ চি সমান পি কিউ তাৰপিছত আমাক কি কৈছে বাহু যিকোনো এটা বাহু ল'ব পাৰা বা ভূমি বা লম্বৰ দুটা যিকোনো দুটাৰ এটা ল'ব পাৰা মানে যিটো তোমালোকক সমান দিয়া থাকিব যে আমি এতিয়া ল'লোঁ এ বি সমান পি আৰ এতিয়া চোৱা ত্ৰিভুজ এ বি চি সৰ্বসম চোৱা বাহু আমি প্ৰথমতে কিন্তু লৈছোঁ সদায় মনত ৰাখিবা এ বি মানে এতিয়া আমাৰ সৰ্বসম ত্ৰিভুজ পি আৰ কিউ বুলিও ক'ব পাৰিবা তোমালোকে কেনেকৈ পালোঁ যে আৰ এইচ ছাইড যেনেকৈ অতিভুজক আমি কি বুলি কৈছোঁ হাইপৰটেনাছ আৰু ভূমিক কি বুলি কওঁ বেজ বুলি কওঁ আৰু লম্বক কি বুলি কওঁ পাৰপেণ্ডিকুলাৰ এতিয়া চোৱা ইয়াক সম আৰু সমকোণক কি বুলি কওঁ ৰাইট এংগেল চ' এইখিনিলৈকে আজি হ'ব ত্ৰিভুজৰ প্ৰসংগত অসমতাসমূহ আমি নেক্সট ক্লাছত আলোচনা কৰিম থেংক ইউ আজি ক্লাছ 9ৰ চেপ্টাৰ 7 ত্ৰিভুজ চেপ্টাৰটো আলোচনা কৰিম যে আমি আগতে পাই আহিছিলোঁ ত্ৰিভুজ এটাৰ যে আজি বেছিকখিনি আলোচনা কৰিম এ বি চি এটা ত্ৰিভুজৰ যে আমি ত্ৰিভুজ কেই প্ৰকাৰৰ আগতে জানিছিলোঁ ত্ৰিভুজ কেই প্ৰকাৰ আছিল আমাৰ 6 প্ৰকাৰৰ যে কোণ হিচাপত 3 প্ৰকাৰৰ বাহু হিচাপে 3 প্ৰকাৰৰ আছিল এতিয়া চাবা আমাৰ যে ইয়াত বাহু কোনবিলাকক কওঁ বাহু যে বি চি বাহু আৰু আমি পাওঁ ইফালে এ বি বাহু তাৰপিছত এ চি বাহু এইবিলাকক আমি কি বুলি কওঁ বাহু বুলি কওঁ আৰু কোনবিলাকক কওঁ সেইবিলাক আমি জানিব লাগিব বি কোণ মানে এংগেল বি আমি সদায় যে চি কোণ আৰু এ কোণ এইবিলাক আমি এংগেল দি চিহ্নিত কৰিম আৰু আমি এতিয়া শীৰ্ষবিন্দু যে আমাৰ চাবা দুডাল ৰেখাই যেতিয়া আহি এটা বিন্দুত সংযোগ হ'ব সেই বিন্দুটোক আমি কি বুলি ক'ম শীৰ্ষবিন্দু বুলি ক'ম যেনেকৈ আমাৰ বি বিন্দুটো শীৰ্ষবিন্দু তাৰপিছত চি বিন্দুটো তাৰপিছত আমাৰ এ বিন্দুটো এইকেইটা আমাৰ কি পালোঁ আমি শীৰ্ষবিন্দু বুলি পাওঁ এইটো ইয়াত এতিয়া চাবা আমাৰ আজি ত্ৰিভুজ চেপ্টাৰত যে দুটা এটা হ'ল আমাৰ দুটা ভাগত ভাগ কৰিছে এটা হ'ল আমাৰ কি যে 1 নম্বৰ এ যে ত্ৰিভুজৰ সৰ্বসমতা আৰু বি নম্বৰ আমাৰ এটা ত্ৰিভুজৰ প্ৰসংগত অসমতা আমাৰ লেচনত যে এই দুটাৰ ওপৰত আলোচনা কৰা হ'ব প্ৰথমে আমি এ নম্বৰটো আলোচনা কৰিম ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ চৰ্তসমূহ আমি জানিব লাগিব তাৰে আগতে আমি জানিব লাগিব সৰ্বসমতা মানে কি যে যিকোনো দুটা ত্ৰিভুজ চাবা সৰ্বসমতা মানে যিকোনো দুটা ত্ৰিভুজ আমাৰ কি হ'ব লাগিব একে সমান হ'ব লাগিব মানে সব ক্ষেত্ৰতে এই ত্ৰিভুজৰ যিবোৰ অংশ আছে গোটেই অংশবোৰ আমাৰ কি হ'ব এইটো ত্ৰিভুজৰ লগত একেই হ'ব লাগিব মানে আৰু সমান হ'ব লাগিব সেইটো এই দুটা ত্ৰিভুজক আমি একেলগত কি বুলি ক'ম সৰ্বসম বুলি ক'ম আৰু সৰ্বসমতাৰ চিহ্নটো সদায় এনেকৈ লিখোঁ দি কিনে ওপৰত এইটো দিলোঁ এইটো হ'ল আমাৰ সৰ্বসমতাৰ চিহ্ন ঠিক আছে এতিয়া আমি চৰ্তসমূহত যাওঁ প্ৰথম 1 নম্বৰ চৰ্তটো হ'ল আমাৰ বাহু কোণ বাহু
বাহু যাক আমি শ্বৰ্ট ফৰ্মত অসমীয়াত ক'ব পাৰোঁ বা কু বা এতিয়া ইংৰাজীত আমি ক'ব পাৰোঁ যে ইংৰাজীত বাহুৰ ইংৰাজীটো কি হ'ব চাইড এংগেল চাইড যাক আমি শ্বৰ্ট ফৰ্মত ক'ব পাৰিম যে SAS চৰ্ত এতিয়া 2 নম্বৰ চৰ্তটো আমি আলোচনা কৰিম যে কোন বাহু কোন বাহু কোন চৰ্ত এতিয়া ইয়াকো আমি ক'ব পাৰোঁ কু বা কু ইংৰাজীটো সেই একেই আগৰ নিচিনাকৈ যে এংগেল চাইড এংগেল তাক আমি শ্বৰ্ট ফৰ্মত ক'ব পাৰোঁ যে ASA চৰ্তমতে 3 নম্বৰটো আমি যে কোন বাহু এতিয়া ইয়াক ক'ব হ'লে আমি শ্বৰ্ট ফৰ্মত যে কু বা আৰু ইংৰাজীত এংগেল চাইড যাক আমি শ্বৰ্ট ফৰ্মত AAS বুলি কওঁ আৰু আমি এতিয়া 4 নম্বৰটো হ'ব যে বাহু আমি যাক আমি বা বুলিও ক'ব পাৰোঁ বা আৰু চাইড বুলিও ক'ব পাৰোঁ শ্বৰ্ট ফৰ্মত SSS এতিয়া এই 4টা আমাৰ ৰুল আৰু এটা ৰুল আছে আমাৰ সেইটো হ'ল 5 নম্বৰ ৰুল যে সমকোণ অতিভুজ বাহু যাক আমি শ্বৰ্ট ফৰ্মত ক'ব পাৰোঁ বা ইংৰাজীত আমাৰ হ'ব শ্বৰ্ট ফৰ্মত ক'ব পাৰোঁ বা বাছ এইটো অসমীয়াত ক'ব পাৰোঁ আৰু ইংৰাজীটো আমি জানিব লাগিব ৰাইট এংগেল হাইপোটেনাছ চাইড আৰু এইকাৰণে আমি ইংৰাজীত চাবা সমকোণৰ মানে ৰাইট এংগেলৰ সলনি আমি লিখিব পাৰোঁ যে R বুলি আনিব পাৰোঁ তাৰপিছত হাইপোটেনাছৰ সলনি আমি আনিব পাৰোঁ H আৰু চাইডৰ সলনি আনিব পাৰোঁ S এইকাৰণে এইটো বিধিটোক আমি কি বুলি কওঁ যে RHS চাইড চৰ্তমতে তাৰপিছত আমি এতিয়া এইখিনি জানিলোঁ এতিয়া এই ৰুলকেইটা তোমালোকে 5টা ৰুল তোমালোকে যাতে মুখস্থ কৰি ল'বা আৰু ইয়াৰ ওপৰত আৰু অলপ বেছিকখিনি আমি জানিব চেষ্টা কৰিম ঠিক আছে এতিয়া এইখিনি লিখিলোঁ এতিয়া আমি আৰু এটা ইম্পৰ্টেণ্ট ৰুল যে সৰ্বসমতা ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান কৰেছপণ্ডিং পাৰ্ট অফ দ্য কনগ্ৰুৱেণ্ট ট্ৰাইএংগেল এতিয়া চোৱা ইয়াৰ পৰা কৰস্পণ্ডিঙৰ পৰা আমাৰ আহিল C আৰু পাৰ্টৰ পৰা আহিল P আৰু কনগ্ৰুৱেণ্টৰ পৰা আহিল C আৰু ট্ৰাইএংগলৰ পৰা আহিল T চোৱা এইটো কি কৈছে আমাক যে দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তাৰ অনুৰূপ অংশবোৰ কি হ'ব আমাৰ সমান বুলি কৈছে চোৱা যে এতিয়া চাবা আমি যে ত্ৰিভুজ সৰ্বসমতা হোৱাৰ চৰ্তসমূহৰ প্ৰথমটো আলোচনা কৰিম যে বা কু বা বিধি যেতিয়া চাবা আমি দুটা ত্ৰিভুজ লৈ ল'ম যিকোনো যে এটা ল'লোঁ আমি ত্ৰিভুজ ABC আৰু আন এটা ত্ৰিভুজ ল'লোঁ আমি যে PQR এতিয়া চাবা আমাক কৈছে যে এইটো বাহু আৰু এইটো বাহু সমান বুলি যে আমাক AB বাহু আৰু PQ বাহু আমাক কি বুলি কৈছে গিভেন যে সমান বুলি কৈছে আৰু BC বাহু আৰু QR বাহুটো আমাক সমান বুলি দিছে
আৰু এতিয়া চাবা বি কোণ আৰু কিউ কোণটো আমাক সমান দিছে আৰু যিকোনো দুটা ত্ৰিভুজক যদি সৰ্বসমতা দেখাব লগা হয় তেতিয়াহ'লে আমাৰ তিনিটা বস্তু আমি সমান দেখালে আমাৰ কি হৈ যাব দুটা ত্ৰিভুজ আমাৰ সৰ্বসমতা হৈ যাব যেনেকৈ চোৱা যদি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ আমাক কি দিয়া আছে এ বি সমান পি কিউ দিয়া আছে তাৰপিছত আমাক দিয়া আছে কোণ বি কোণ সমান কিউ কোণ আৰু আমাৰ এইফালে দিয়া আছে বাহু যে বি চি বাহু সমান যে কিউ আৰ বাহু এতিয়া চোৱা আমি যিকোনো এটা পালোঁ আমি কি পালোঁ যে বাহু কোণ বাহু চোৱা তিনিটা বস্তু পালোঁ আমি এই দুটা ত্ৰিভুজৰ যদি আমাক তিনিটা বস্তু সমান পাই যাওঁ তেনেহ'লে আমি এই দুটা ত্ৰিভুজক আমি কি বুলি ক'ম যে ত্ৰিভুজ এ বি চি সৰ্বসম চিহ্নটো এইটো সৰ্বসম ত্ৰিভুজ পি কিউ আৰ মানে দুয়োটা ত্ৰিভুজ আমাৰ কি হ'ব সৰ্বসম কি চৰ্তমতে পালোঁ আমি চাবা প্ৰথমটো আমি কি পালোঁ যে বাহু তাৰ ছেকেণ্ডটো আমি কি পালোঁ কোণ তাৰপিছত থাৰ্ডটো আমি কি পালোঁ যে বাহু এতিয়া আমি ক'ব পাৰিম যে ছাইড চৰ্তমতে এই দুয়োটা ত্ৰিভুজ আমাৰ সৰ্বসম হ'ব এতিয়া চাবা এই দুটা ত্ৰিভুজৰ আমি এই বাহুটো আৰু এই বাহুটো সমান দেখালোঁ এইটো যে এই দুটা ত্ৰিভুজৰ যে এ বি বাহু আৰু পি কিউ বাহুটো আমি সমান দেখালোঁ তাৰপিছত বি চি বাহু আৰু কিউ আৰ বাহুটো আমি সমান দেখালোঁ আৰু বি কোণ সমান কিউ কোণ বুলি দেখালোঁ এতিয়া চাবা আৰু কেইটামান অংশ বাকী থাকিল যেনেকৈ এনে চাবা এ কোণটো বাকী থাকিল আৰু চি কোণটো বাকী থাকিল আৰু ইফালে আমাৰ কিউ কোণটো আৰু আৰ কোণটো বাকী থাকিল আৰু ইফালে এ চি বাহু আৰু আমাৰ ইফালে কি থাকিল পি আৰ বাহুটো বাকী থাকিল এতিয়া যদি আমাৰ এই বাকী থকা অংশবোৰ আমাৰ কি হিচাপে যে সৰ্বসম ত্ৰিভুজৰ চাবা ৰুলটো যে সৰ্বসমতা ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান এতিয়া চোৱা এই দুটা ত্ৰিভুজৰ যিকেইটা তিনিটা বস্তু আমি পালে আমি কৈছোঁ যে দুটা ত্ৰিভুজ সৰ্বসম আৰু যিবিলাক বাকীবোৰ অংশবিলাক আমাৰ যে অনুৰূপ মানে একেই মানে চোৱা এইটো ত্ৰিভুজ যদি আমি ইয়াত ৰাখি দিওঁ যে এই বাহুটো আৰু এই বাহুটো আমাৰ মিলি যাব সেইবিলাক মানে বাহু বা ৰেখা বা কোণ সেইবিলাক আমাৰ কি হ'ব অনুৰূপ অংশ বুলি ক'ম এতিয়া চোৱা আমি এতিয়া ক'ব পাৰিম যে এ চি সমান পি আৰ মানে এই দুটা বস্তু আমাক দিয়া নাই কিন্তু তথাপি আমি কেনেকৈ ক'লোঁ যে সৰ্বসম ত্ৰিভুজ দুটাৰ অনুৰূপ অংশবোৰ এতিয়া অনুৰূপ অংশৰ আমি জানো যে চি পি চিটি মতে সমান হ'ব বুলি তাৰপিছত এতিয়া আমি দ্বিতীয় ৰুলটো আলোচনা কৰিম যে যে এ চৰ্ত এতিয়া চাবা ত্ৰিভুজ আগৰটোৰ নিচিনা আঁকিলোঁ এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজক আমাক গিভেন দিয়া আছে ধৰি ললোঁ আমি গিভেন কি দিয়া আছে যে আমাক দিয়া আছে বি চি সমান কিউ আৰ আৰু আমাক গিভেন দিয়া আছে যে বি কোণ সমান যে কিউ কোণ আৰু আৰ কোণ সমান চি কোণ বুলি আমাক গিভেন দিয়া আছে এতিয়া চাবা আমাক কি কৈছে যে বি কিউ বাহু সমান আমাক কি কৈছে কিউ আৰ আৰু এইফালে আমাৰ বি কোণ সমান কিউ কোণ আৰু এইফালে আমাৰ যে আৰ কোণ সমান চি কোণ বুলি কৈছে এতিয়া আমাক চাইছ ন গিভেন কি দিছে যেতিয়া চোৱা মতে আমি ক'ব পাৰিম চাবা এইটো আমাৰ চেম মিলি গৈছে চাবা এইটো আমাক কি পালোঁ কোণ বাহু কোণ আমি অভেদটো বা আমি চৰ্ট বিধিটো প্ৰয়োগ কৰিব পাৰোঁ যে এতিয়া চাবা আমাক গিভেন দিয়া আছে কি বি কোণ সমান কিউ কোণ আৰু আমাক দিয়া আছে কি আৰ কোণ এতিয়া চোৱা বাহুটো আনিব লাগিব এতিয়া যে বি চি বাহু সমান কিউ আৰ বাহু আৰু এতিয়া আমাক আৰু কি দিয়া আছে যে আৰ কোণ সমান চি কোণ যে এতিয়া চোৱা দেখা পালোঁ আমি তিনিটা বস্তু সমান দেখালোঁ যে এটা দেখালোঁ আমি কোণ যে বি কোণ সমান কিউ কোণ
আৰু আন এটা বস্তু দেখালোঁ আমি কি BC বাহু সমান QR বাহু এতিয়া আৰু 3 নম্বৰ বস্তুটো দেখালোঁ যে R কোণ সমান C কোণ এতিয়া আমি ক'ব পাৰিম যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR কি চৰ্তমতে পালোঁ আমি এতিয়া যে এংগেল সাইড এংগেল এতিয়া চোৱা 3 নম্বৰটো আলোচনা কৰিম আমি এতিয়া 3 নম্বৰটো আছিল যে কু বা যাক আমি শৰ্ট ফৰ্মত কওঁ যে এংগেল সাইড এতিয়া আকৌ আমি সেই আগৰ নিচিনাকৈ দুটা ত্ৰিভুজ আঁকিম যে ABC PQR